সাংস্কৃতিক জগতখনৰ বাবে পুনৰ আহি পৰিছে এক দুখবৰ। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে বিশিষ্ট শিল্পীজনে। বিশিষ্ট শিল্পীজনক হেৰুৱাই শোকত ভাগি পৰিছে এতিয়া সকলো। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থ ঘোষ আৰু আমাৰ মাজত নাই। চিনেমা জগতৰ বাবে ই এক বিৰল ক্ষতি। হাৰ্ট এটেক হৈ মৃত্যুক সাৱটি ল'ব লগা হয় বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থ ঘোষে। মৃত্যুৰ সময়ত চলচ্চিত্ৰ নিৰ্মাতাজনৰ বয়স আছিল ৭৫ বছৰ। সাংস্কৃতিক জগতখনৰ বাবে বহু অৱদান আগবঢ়াইছিল বিশিষ্ট পৰিচালকগৰাকীয়ে। বহুতো হিন্দী চিনেমা নিৰ্মাণ কৰিছিল পৰিচালক পাৰ্থ ঘোষে। নানা পাটেকৰ দৰে বহু হিন্দী অভিনেতা-অভিনেত্ৰীয়ে এওঁ ছবিৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আমাৰ চেনেলৰ তৰফৰ পৰা বিশিষ্ট শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।